ফ্ৰেণ্ডছ, মই নৃত্যিনী ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু এতিয়া মই লগৰ লগত যাই আছোঁ দিনটোত। আৰু এতিয়া আমি আহি পালোঁ লগৰকেইজনীৰ লগত। তাৰপিছত দেখিলোঁ যে দোকান বজাৰ ইমান হোৱা নাই, যিহেতু মানুহো কম আছে, কাৰণ বৰষুণৰ বতৰ। কিছুমান ঠায়ে ঠায়ে পানী জমা হৈছে, সেইকাৰণে। এয়া লগত কোন আছে আপোনালোকে দেখাই পাইছে, যিহেতু চিনিয়ে পাইছে, এইজনী মোৰ হয় খুৰীমা। তাৰপিছত এতিয়া আমি ফুলৰ টাব চাইছোঁ, আৰু এইখিনি মই কিবা কিবি লৈ ল'লোঁ, যেতিয়া মোৰ লাগতিয়াল বস্তু। তাৰপিছত এইফালে ফুলৰ টাব চাইছোঁ, যিটো নিবিগে আমি লৈ যাম। আৰু খুৰীৰ লগত যোনবিলাকে ছাবস্ক্ৰাইব আছে, নিশ্চয় খুৰীক চিনিয়ে পাইছে। এয়া খুৰী মইনাৰ কাৰণে খেলা যোগাৰ লৈ আছে। আৰু এতিয়া সন্ধিয়া হ'বলৈ ষ্টাৰ্ট হৈছে। আমি আহি গ'লোঁ। দুৰ্ভাগ্যৰ কথা যে আমি নিজে অহা নাই, আমাক বৰষুণে খেদিছে। এইফালে যি পাইছে তাকে মূৰতে লৈছে। আহিলোঁ আৰু চবৰে বজাৰ মোৰ হাতত। ভাবিছোঁ অলপ সন্ধিয়া হওঁতে আহিম, কিন্তু বৰষুণৰ কাৰণে আমি আহিব লগা হ'ল। আৰু এতিয়া কিছুমান যাবলৈ লাইন ধৰি। আৰু এয়া চতালৈ মানুহবিলাকে তেল চাব আহি আছে। আমি যিহেতু ছটা অনা নাছিলোঁ। আৰু এইফালে মোৰ হাতত টোপোলা। আপোনালোকে ক'ত তেল চালে মোক কমেণ্ট কৰি জনাম। আৰু আজিলৈ সামৰিছোঁ।